ফ্ৰেঞ্চ পিঠা খোৱা হৈ আছে যে পিঠাখন মানে ইমান মুখখন বিষাই নাথাকে। ইয়াতে দাঁতটো প্ৰথমতে গুৰি দাঁত আছিলে, গুৰি দাঁতটো মানে দাঁতটো বিষাই আছিলে। জেনেৰেলি মই জানো দাঁত বিষালে মানে অকণমান গৰম পানী খালে ভাল পাই যাওঁ। আৰু এইফালে মই খাই থাকোঁ নহয়, সেইদিনাখন মোৰ মানে কথা এটাতে মানে এনেকুৱা হ'ল, পিঠা খাবলৈ মন গৈ আছিলে। পিঠাগুড়ি নাপায় সান্দহ গুড়ি খাই দিলোঁ। সান্দহ খাই ভাল পাওঁ আৰু মানে বগা বস্তুহে খাবলৈ মন গৈ আছে। আৰু মই মাছ কেতিয়া খাব পাৰিম তাকে ভাবি আছোঁ। মাছ খালে মানুহে আকৌ ক'ব নহয়, ফ্ৰেঞ্চ উইকখন দেখিছে মোৰ এৱাৰ্ডখন। তাৰপিছতে কালি আমাৰ ঘৰৰ কাষতে চ'লাৰ লাইট লগাইছে, চ'লাৰ প্লেট লগাইছে। আজিকালি ওলাইছে চ'লাৰ প্লেট লগাই যে, মানে তাতে মানে সূৰ্যৰ শক্তিটো লৈ পেলাই গোটেই ঘৰটোতে মানে সূৰ্য শক্তিৰে চ'লাৰ বনাই দিয়ে। আমাৰ যে ইলেক্ট্ৰিচিটিটো পানীত চলে নহয়, সেইটো মানে সূৰ্য শক্তিৰে চলিব। কষ্টলি হয়, এতিয়া বহুত পপুলাৰ হৈ আছে। আমাৰ মানে এজন ছাৰ আছিলে, নহয় মোৰ এজন ফ্ৰেণ্ড আছিলে, মঘাই ওজা শুনিছে? মঘাই ওজাৰ বংশ হয়, ঢোল বাদক মঘাই ওজা। মই এদিন ৰাস্তাতে লগ পালোঁ মঘাই ওজা মানে মোৰ ভাল ভাৱ আছিলে। তেখেতৰ ঢোলৰ চেওবোৰ বৰ ভাল নহয়। তাৰপিছতে লগ পালোঁ ল'ৰাজন যেতিয়া মই প্ৰথম দেখিছোঁ, আৰু মই যেতিয়া দেখিছোঁ, ফ্ৰেণ্ডছ বাই বাই।